হেল্ল' নমস্কাৰ OLS অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰমৰ প্ৰিয় ভিউৱাৰসকল, আজি আপোনালোক সকলোকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ইতিমধ্যে হৈ যোৱা এটা লাইভ আৰু সেই লাইভত এটা গুৰুত্বপূৰ্ণ বিষয় মুখ্যমন্ত্ৰী মহোদয়ে আলোচনা কৰিছে, সেইটো আপোনালোক সকলোকে শুনাব বিচাৰিছোঁ এই ভিডিঅ'টো। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ মুখ্যমন্ত্ৰী মহোদয়ৰ লাইভত আহক আৰু পোনপটীয়া মুখ্যমন্ত্ৰী মহোদয়ৰ লাইভত যিখিনি কথা আপোনালোক সকলোকে ইম্পৰ্টেঞ্চ কৈছে সেইখিনি আপোনালোকক শুনাব বিচাৰিছোঁ। সকলোকে আশা কৰিম প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব, অসমীয়াৰ আৰু অসমবাসীৰ সন্মান জড়িত হৈ থাকিব। চাবলৈ অহা সকলো দৰ্শকৰ মই সহযোগিতা কামনা কৰিম। অহাকালি দিনটো স্বাভাৱিকভাৱে আমাৰ বড়ো সমাজৰ বাবে এটা ডাঙৰ দিন। মই আগতীয়াকৈ বড়ো সমাজখনক মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়া ৰাতি সৰু সজাই অনুষ্ঠান শেষ কৰি গুৱাহাটীত থাকিব। অহাকালি অনুষ্ঠান শেষ হোৱাৰ পিছত পৰহি দিনাখন ৰাতিপুৱা 11 বজাত তেখেত কলিয়াবৰৰ মৌচন্দা পথাৰত আহি উপস্থিত হ'ব। অসমবাসীৰ বাবে এটা অত্যন্ত গৌৰৱৰ দিন। বহু দিনৰ পৰা মই কৈ আছিলোঁ যে আমি জখলা বন্ধাৰ পৰা বোকাখাতলৈ আমি এটা এলিভেটেড কৰিডৰ নিৰ্মাণ কৰিম। দীৰ্ঘ কিমান হ'ব? 34 কিলোমিটাৰ। 34 কিলোমিটাৰ এলিভেটেড কৰিডৰ নিৰ্মাণ কৰিবলৈ আমাক কিমান টকা লাগিব? প্ৰায় 7,000 কোটি টকা। যেতিয়া মই এই আঁচনিখনৰ কথা কৈছিলোঁ, বহুজনে ফেচবুকত মোক উপলুঙাও কৰিছিল যে আগতেও আপোনালোকে মেট্ৰ'ৰ কথা কৈছিলে, অমুকৰ কথা কৈছিলে, তমুকৰ কথা কৈছিলে। মই যি কৈছোঁ তাক আজিলৈকে আখৰে আখৰে পালন কৰিছোঁ। আৰু এইবাৰো এলিভেটেড কৰিডৰৰ কথা মই কৈছিলোঁ, পৰহিৰ পৰা ই বাস্তৱত ৰূপান্তৰ হ'ব। সিদিনাখন মই হিচাপ কৰিছিলোঁ, জখলা বন্ধাৰ পৰা বোকাখাত গৈ পাবলৈ উইথ স্পীড লিমিট আমাক প্ৰায় 1 ঘণ্টাৰ পৰা 1.5 ঘণ্টা সময় লাগে। এতিয়া 34 কিলোমিটাৰৰ এলিভেটেড কৰিডৰ দি আমাক মাত্ৰ আধা ঘণ্টা সময় লাগিব। অৰ্থাৎ উজনি অসম আৰু গুৱাহাটীৰ মাজৰ দূৰত্ব 1 ঘণ্টা সময় কমি যাব। কাজিৰঙাৰ বন্য জীৱ জন্তু ৰক্ষা পৰিব আৰু আমাৰ সমান্তৰালভাৱে উজনি আৰু গুৱাহাটীৰ মাজত দূৰত্ব 1 ঘণ্টা কমি যাব। অসমবাসীৰ কাৰণে ই এটা অত্যন্ত আনন্দৰ দিন হ'ব। মই অসমবাসীক আকৌ এবাৰ অভিনন্দন জনাইছোঁ। শ্ৰদ্ধাৰ ৰাইজ, Please subscribe to my YouTube channel.